এটা আমি কোশ্চেন নম্বৰ 7 টো চাম ইয়াৰে 9.3 ঠিক আছে কোশ্চেনটো কি কৈছে যে এবিসি ত্ৰিভুজৰ এবি আৰু এসি বাহু দুটাৰ ওপৰত দুটা বিন্দু ক্ৰমে ডি আৰু ই হয় ঠিক আছে এবিসি ত্ৰিভুজৰ এবি আৰু এসি এটো বাহু আছে আৰু দুটা বিন্দু কি আছে ক্ৰমে ডি আৰু ই আছে ঠিক আছে তাৰ মানে ডি বিন্দুটো এবি বাহুৰ ওপৰত থাকিব আৰু ই বিন্দুটো এসি বাহুৰ ওপৰত এনে ধৰি লোৱা হৈছে যাতে কালি ডিবিসি মানে ডিবিসি মানে এটো ত্ৰিভুজৰ কালি সমান কি আছে কালি ই বি সি মানে এটো ত্ৰিভুজৰ কালি দুটা সমান এতিয়া প্ৰমাণ কৰিব দিছে যে ডি ই সমান্তৰাল কি বিসি মানে এই দুটা বাহু কি আছে সমান্তৰাল বুলি দেখাব দিছে এতিয়া এটা কোশ্চেন নম্বৰ 6 ত মই প্ৰমাণ কৰি দেখাইছিলো যে যেতিয়া দুটা ত্ৰিভুজৰ কালি সমান হয় হা আৰু একে ভূমিৰ ওপৰত অৱস্থিত হয় তেতিয়া কি হয় হাতৰ কি হয় দুটা সমান্তৰাল ৰেখাৰ মাজত দুটা ত্ৰিভুজ অৱস্থিত হয় ঠিক আছে সেইখিনি বস্তু এতিয়া মই এইখিনি লিখি দিম ভেৰি ইজি হা এতে বেছি একো প্ৰমাণ কৰিব লগা নাই ওকে সো ধুনিয়াকে লিখি দিও মই ওকে যে যেনেকৈ বস্তু এটি দিয়া আছে হেনেকে লিখি দিও যে এবিসি দিয়া আছে ত্ৰিভুজ এবিসিৰ এবি আৰু এসি বাহু দুটাৰ ওপৰত ঠিক আছে বাহু দুটাৰ ওপৰত দুটা বিন্দু ক্ৰমে কি হ'ব ডি আৰু ই এনেদৰে লোৱা হৈছে যাতে এটো বস্তু মই তলত লিখি দিও হা যাতে কালি ত্ৰিভুজ ডিবিসি সমান কি আছে কালি ইবিসি ওকে সমান ত্ৰিভুজ কালি কি আছিল ইবিসি ওকে সো ইবিসি এটো বস্তু আমাৰ দিয়া আছে ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিব লাগিছে সো আমি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব দিছে ডি সমান্তৰাল কি বিসি ডিই সমান্তৰাল বিসি এইখিনি বস্তু আমাক প্ৰমাণ কৰিব দিছে ঠিক আছে এইখিনি আপোনালোকে ধুনীয়াকে লিখিলো এটা লিখিম অলপ সাইড দি দিও ওকে এটা মই প্ৰমাণটো লিখি দিও ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম প্ৰমাণ ওকে ইয়াৰে জিটো দিব যেহেতু ত্ৰিভুজ কি আছিল ডিবিসি হয়নে এটো বস্তু যেহেতু কালি ত্ৰিভুজ ডিবিসি সমান বা যেহেতু ত্ৰিভুজ ডিবিসি আৰু কি আছিল ইবিসি ত্ৰিভুজ নহয় আৰু ত্ৰিভুজ ইবিসি এটাৰ সেন্টেন্সটো ইমান ভালো নাই গতিকে ৰাপ কৰি দিছো মই আকৌ লিখি দি আছো মই হা যে যেহেতু দুটা ত্ৰিভুজ ওকে দুটা ত্ৰিভুজ কি আছিল ডিবিসি নহয় ডিবিসি আৰু কি আছিল ইবিসি ঠিক আছে যেহেতু দুটা ত্ৰিভুজ ডিবিসি আৰু ইবিসি কালি কি আছে সমান আছে না দিয়াই আছে কালি কি দুটা ত্ৰিভুজৰ সমান হয়নে যেহেতু দুটা ত্ৰিভুজ ডিবিসি আৰু ইবিসি ত্ৰিভুজৰ কালি সমান আৰু একে ভূমি কোনটো হ'বনো অলপ চাওকচোন আপোনালোকে আৰু একে ভূমি চিত্ৰটো চাওকচোন দুটা ত্ৰিভুজ যে আছে কোনটো ভূমিৰ ওপৰত আছে ডিবিসি মানে এটো ত্ৰিভুজ নহয় এইখিনি ত্ৰিভুজ আৰু ইবিসি মানে এটো ত্ৰিভুজ সিহঁতৰ সাধাৰণ ভূমি কোনটো আছে বিসি আছে হয়নে গতিকে একে ভূমি বিসিৰ ওপৰত অৱস্থিত হয় গতিকে কি হ'ব গতিকে এই দুটা ত্ৰিভুজ দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হ'ব গতিকে এই দুটা ত্ৰিভুজ দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হয় অৰ্থাৎ ঠিক আছে অৰ্থাৎ কি হ'বনো অৰ্থাৎ এই দুটা ত্ৰিভুজ কোন দুটা সমান্তৰাল ৰেখাৰ মাজত হ'ব ডি আৰু বিসি ওকে সমান্তৰাল ৰেখা ডি আৰু
ডি আৰু বিচিৰ মাজত হা এইটো এটা শব্দটো দি দিব নিদিলেও হ'ব তথাপিও মই দি দিছো ডি আৰু বিচিৰ মাজত অৱস্থিত বুলি দি দিছো অৰ্থাৎ ডিই সমান্তৰাল কি বিসি এটাকে প্রমাণিত করা হল মোৰ হয়নে নহল দুটা ত্রিভুজ ডিবিসি আৰু ইবিসিৰ কালি সমান আৰু একে ভূমি বিসিৰ ওপৰত অৱস্থিত হয় এতেকে এই দুটা ত্রিভুজ দুটা সমান্তৰাল ৰেখা ডি আৰু বিসিৰ মাজত অৱস্থিত হয় অৰ্থাৎ ডি সমান্তৰাল বিসি এতেকে প্ৰমাণিত কৰা হল বুজি পাইছে যেহেতু দুটা ত্রিভুজ কি হৈছে একে ভূমি বিসিৰ ওপৰত আছে আৰু ইহঁতৰ কালি সমান গতিকে ইহঁতে দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত থাকিব তাৰ মানে ডি সমান্তৰাল বিসি ওকে এইখিনি আমাক দেখাব দিছে এতে একো বেছি প্ৰমাণ কৰিব লগা নাই ওকে এটো আমাৰ উপপাদ্যৰ পৰা ডাইৰেক্টলি আহিছে কোশ্চেনটো হয়নে কৰি ধুনিয়াকে লিখি লওক মই অলপ সাইড দি দিও ঠিক আছে এতিয়া আমি কোশ্চেন নম্বৰ 8 টো চাম ঠিক আছে 9.3 কোশ্চেন নম্বৰ 8 টো চাম ইয়াতে ডায়াগ্ৰামটো চাওকচোন দিয়া নাই কোশ্চেনত মই কিন্তু কোশ্চেনটো পঢ়ি পেলাই ডায়াগ্ৰামটো নিজে বনাই দিছো হা কি দিছে যে এবিসি ত্ৰিভুজৰ বিসি বাহুৰ সমান্তৰাল এবিসি ত্ৰিভুজ আছে ঠিক আছে ইয়াতে সমান্তৰাল কৈ কি কৰিছে বিসিৰ সমান্তৰাল কৈ এটা xy ৰেখা এডাল আঁকিছো মই ঠিক আছে আৰু যদি বি সমান্তৰাল এসি বিই মানে এটো সমান্তৰাল এসি ওকে আৰু CF সমান্তৰাল AB হয় তেনেহলে কি হা এই x ক্ৰমে E আৰু F বিন্দুত কি কৰিছে কাটিছে বা ছেদ কৰিছে ঠিক আছে তেনে দেখুৱা যে ABE মানে এটো ত্ৰিভুজৰ কালি আৰু ACF ইয়াতে E বুলি দিছে কোশ্চেনত E নহব হা F বুলি হ'ব এটো মিসপ্ৰিন্ট হৈ আছে সো ACF এই ত্ৰিভুজটো কি হ'ব আপোনাৰ দেখুৱাব দিছে কালি দুটা সমান ঠিক আছে সো কেনেকে দেখাম চাওকচোন আপোনালোকে ইয়াতে চাওকচোন এটো এটা সমান্তৰিক হৈ আছে MBCF আৰু EBCN এটা সমান্তৰিক হৈছে দুটা বস্তু মই দেখাব লাগিব কেনেকে হৈছে তাৰ পিছত হেনেকে কৰি পেলাই দেখাম আৰু চাওকচোন মই কেনেকে কৰি আছো ঠিক আছে প্ৰসেসটো আগৰ যি বস্তু দিয়া আছে এইখিনি মই লিখি লওঁ ঠিক আছে সো ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰাল XY এডাল ৰেখা হয় ঠিক আছে সো যদি এইখিনি বস্তু লিখিব লাগিব যে দিয়া আছে ঠিক আছে সো দিয়া আছে কি বস্তু দিয়া আছে যে BE সমান্তৰাল কি আছে B সমান্তৰাল AC আৰু কি দিছেনো CF সমান্তৰাল AB ওকে এইখিনি বস্তু দিয়া আছে হা এইখিনি বস্তু দিয়া আছে আৰু কি কৈছে যে XY ক্ৰমে E আৰু F বিন্দুত কাটে ঠিক আছে XY বিন্দুত কি কৰিছে E আৰু F বিন্দুত কাটিছে হা ইয়াতে এনেকি আছে প্ৰশ্ন হেনেকি দিছো মই যে AB এ XY ক্ৰমে E আৰু F বিন্দুত কাটে ঠিক আছে এতিয়া আমি দেখাব লাগে যে কালি ত্রিভুজ ABE সমান কালি ত্রিভুজ AB সমান কালি ত্রিভুজ ACE ঠিক আছে এইখিনি বস্তু আমি প্ৰমাণ কৰিব দিছে হা আমি দেখাব লাগে যে এইখিনি সমান এইখিনি ওকে এতিয়া অঙ্কনটো দি দিও অঙ্কটো কি হ'ব E সংযোগ কৰা হল আৰু AF সংযোগ কৰা হল ঠিক আছে AE আৰু AF সংযোগ কৰা হল AE আৰু AF সংযোগ কৰা হল ঠিক আছে এইখিনি বস্তু লিখি লওক ইয়াৰ তলত মই লিখিম প্ৰমাণ ঠিক আছে গতিকে এইখিনি লিখি লওক ইয়াৰ পিছত মই ৰাব কৰি দিম ৰাব কৰি পেলে মই প্ৰমাণটো দেখাম নহয় গতিকে আপুনি ধুনিয়াকে লিখি লওক মই সাইড দি দিম অলপ ঠিক আছে এতিয়া আমি প্ৰমাণটো কৰিম ঠিক আছে প্ৰমাণটোৰ কাৰণে চাবচোন কি কৰিম ইয়াতে চাবচোন BE সমান্তৰাল কি হৈছে AC প্ৰশ্ন দিয়াই আছে না গতিকে যেহেতু BE সমান্তৰাল এটো বস্তু সমান্তৰাল কি হ'ব AC আমাৰ প্ৰশ্ন দিয়া আছে নহয় B সমান্তৰাল কি AC আৰু কি আছে XY সমান্তৰাল BC নহয় আৰু XY সমান্তৰাল কি XY সমান্তৰাল BC গতিকে কি হ'ব B সমান্তৰাল AC মানে B সমান্তৰাল কি হৈ যাব BE সমান্তৰাল NC হৈ যাব হয়নে এতেকে BE সমান্তৰাল NC ঠিক আছে
আৰু যেহেতু বি সমান্তৰাল এনচি আৰু বিসি সমান্তৰাল XY হয়নে গতিকে বিসি সমান্তৰাল XY দিছে নহয় সো বিসিৰ জায়গাত মই কি লিখিম EN ওকে আৰু XY ৰ জায়গাত তো XY থাকি যাব সরি XY ৰ জায়গাত কি থাকি যাব EN ওকে EN সমান্তৰাল কি হ'ব BC এনে চাওকচোন এইটো বাহু আৰু এইটো বাহু সমান্তৰাল এইটো বাহু হেতু বাহু সমান্তৰাল তাৰ মানে এইটো কি হৈ যাব EBCN এটা সমান্তৰিক হৈ যাব ঠিক আছে এইটো এইটো সমান্তৰাল এইটো এইটো সমান্তৰাল গতিকে EBCN এটা সমান্তৰিক ঠিক আছে এতেকে EBCN হল এটা সমান্তৰিক ঠিক আছে আকৌ এটা চাওকচোন ত্ৰিভুজ যে আছে এই ত্রিভুজ ABE আছে নহয় এই ত্রিভুজ ABE ত্রিভুজ ABE আৰু সমান্তৰিক EBCN হা আৰু সমান্তৰিক কি হ'ব EBCN একে ভূমি কি হ'ব নো EB হ'ব ঠিক আছে ভূমি কোনটো হ'ব EB ওকে EB আৰু EB ভূমি ঠিক আছে আৰু দুটা সমান্তৰাল ৰেখা কোনটোটা হ'ব EB আৰু NC ঠিক আছে EB আৰু NC ৰ মাজত অৱস্থিত হলেতো মই এটি দি দিও ঠিক আছে গতিকে কি হ'ব এইটো বস্তু মই আগতে আপোনাক পঢ়াইছিলো যে যেতিয়া এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হয় আৰু একে ভূমিৰ ওপৰত থাকে তেতিয়া ত্ৰিভুজৰ কালি কি হয় আধা হয় সমান্তৰিকৰ ঠিক আছে তেনেহলে এই ত্ৰিভুজৰ কালি কি হৈ যাব আধা হৈ যাব কাৰ হ'ব এই EBCN ৰ আধা হ'ব ঠিক আছে এতেকে কালি ত্রিভুজ ABE সমান কি হ'ব আধা কালি কি হ'ব সমান্তৰিক EBCN ওকে EBCN ঠিক আছে এটো এক বুলি দিলো একেদৰে মই দেখুৱাম যে BNFC এটা সমান্তৰিক হা আকৌ চাবচোন আকৌ CF সমান্তৰাল কি আছে CF সমান্তৰাল AB CF এটো সমান্তৰাল কি AB নহয় আৰু কি আছিল XY সমান্তৰাল BC ঠিক আছে CF সমান্তৰাল BC ৰ জায়গাত কি লিখিম মই CF সমান্তৰাল MB হা AB ৰ ওপৰত এটা বিন্দু আছে গতিকে MB তাৰ সমান্তৰাল হৈ যাব সো CF সমান্তৰাল কি হ'ব BM ঠিক আছে CF সমান্তৰাল কি হ'ব BM আৰু XY XY জায়গাত কি দিম মই MF দিম হা MF সমান্তৰাল BC এতে কি হৈ যাব MBCF হা MBCF এটা এতে কি MBCF এটা সমান্তৰিক হয় হয়নে MBCF এটা সমান্তৰিক হয় গতিকে আৰু ত্ৰিভুজ চাবচোন AFC নহয় ত্ৰিভুজৰ কোনটো দিছিলো ACF ঠিক আছে তো ত্ৰিভুজ ACF আৰু সমান্তৰিক একে ভূমি কোনটো হ'ব FC হ'ব হয়নে FC নহব FC আৰু দুটা সমান্তৰাল ৰেখা কোনটোটা আছিল FC আৰু MB হয়নে FC আৰু MB ৰ মাজত অৱস্থিত FC আৰু MB ৰ মাজত অৱস্থিত এতেকে ত্ৰিভুজ ACF সমান এটো কালি হ'ব ঠিক আছে এতেকে কালি ত্রিভুজ ACF সমান কি হ'ব হাফ অফ কালি এটো কি নাম হ'ব MBCF হা MBCF এটো 2 বুলি দিলু ঠিক আছে তাৰ মানে এটো ত্রিভুজ ইয়াৰে আধা আৰু এটো ত্রিভুজ AFC টু কিহৰ আধা হ'ব MBCF ৰ আধা হ'ব ঠিক আছে এতিয়া আৰু এটা বস্তু মই কি জানো যে দুটা সমান্তৰিক একে ভূমি BC ৰ ওপৰত আছে গতিকে দুটা সমান্তৰিকৰ কালি এনি সমান হৈ যাব
এইখিনিলৈকে লিখিলো আপোনালোকে হা বস্তুটো বুজি পাইছে না মই কি দেখুৱাইছো যে এইটো ত্ৰিভুজ আছে যে এ বি ই এই ত্ৰিভুজটো কি হ'ব ই বি চি এন সামান্তৰিকৰ আধা আকৌ এ এফ চি ত্ৰিভুজ যে আছে এম বি চি এফ সামান্তৰিকৰ আধা হয় ওকে এইখিনি বস্তু লিখি লওক মই অলপ চাই দি দিওঁ ইয়াৰ পিছত আৰু অলপ আছে ঠিক আছে সেইখিনি মই ইয়াৰ পিছত দি দিম এইখিনিলৈকে লিখা আছে না ইয়াতে চাওঁচোন এটা বস্তু আৰু দিব লগা আছে সেইখিনি মই দি দিওঁ আপোনালোকক যে আমি জানো যে দুটা সামান্তৰিক যেতিয়া একেই ভূমিৰ ওপৰত অৱস্থিত হয় আৰু দুটা সমান্তৰাল ৰেখাৰ মাজত তেতিয়া দুটা সামান্তৰিকৰ কালি কি হয় সদায় সমান হয় ঠিক আছে ত্ৰিভুজ আৰু সামান্তৰিক হলে আধা হৈ যায় ত্ৰিভুজৰ কালি সদায় সামান্তৰিকৰ আধা হয় কালিৰ ঠিক আছে কিন্তু দুটা সামান্তৰিক কিন্তু ইহঁতৰ কালি একেই হৈ থাকে ঠিক আছে সো আমি জানো যে ইয়াতে এটা লাইন দি দিওঁ আমি জানো যে দুটা সামান্তৰিক যেতিয়া দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হয় দুটা সমান্তৰাল ৰেখা যেতিয়া আমি জানো যে দুটা সামান্তৰিক যেতিয়া দুটা সমান্তৰাল ৰেখা আৰু একে ভূমিৰ ওপৰত অৱস্থিত আমি জানো যে দুটা সমান্তৰিক যেতিয়া দুটা সমান্তৰাল ৰেখা আৰু একেই ভূমিৰ ওপৰত অৱস্থিত হয় তেতিয়া কি হয় দুইটা সামান্তৰিকৰ কালি কি হয় সদায় সমান হয় ঠিক আছে গতিকে কালি কি হ'ব EBCN সমান কি হ'ব MBCF হা MBCF এইটো হ'ল 3 নম্বৰ ওকে ঠিক আছে সো এইখিনি বুজি পাইছে না তাৰ মানে এইটো সামান্তৰিক আৰু এইটো সামান্তৰিক দুটা সমান্তৰাল ৰেখা MB আৰু কি বুলি কয় BC আৰু X ৰ মাজত অৱস্থিত হৈ আছে হয়নে গতিকে সেই কাৰণে ইহঁতৰ কালি কি হৈ যাব সমান হ'ব ঠিক আছে এতিয়া চাওকচোন এইটো বস্তু সমান দুটা সমান্তৰিক সমান তাৰ মানে এইটো বস্তু সমান যেহেতু এইটো বস্তু সমান তাৰ মানে এইটো আৰু এইটো সমান হৈ যাব দুটা ত্ৰিভুজ হয়নে বুজি পাইছে নে গতিকে 1 আৰু 2 ৰ পৰা আমি কি পাম যেহেতু এইটো সমান এইটো গতিকে এইটো সমান কি হৈ যাব এইটো হৈ যাব বুজি পাইছে না এতেকে 1 আৰু 2 ৰ পৰা আমি কি পাম যে কালি ত্ৰিভুজ ABE সমান কি হৈ যাব কালি ত্ৰিভুজ ACF ওকে বুজি পাইছে বস্তুটো বুজি পাইছে না কথাখিনি হা মই কেনেকৈ দেখুৱাইছো এইটো ত্ৰিভুজৰ কালি সমান এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ কালি সমান কেনেকৈ দেখুৱাইছো আগতে এই দুটা সামান্তৰিকৰ কালি সমান কৰি দেখুৱাইছো তাৰ পিছত এইটো ত্ৰিভুজৰ কি হয় এইটো সামান্তৰিকৰ আধা হয় अगेन এইটো ত্ৰিভুজ কি হ'ব এইটো সামান্তৰিকৰ আধা হ'ব अगेन যেহেতু দুটা ত্ৰিভুজ দুটা সামান্তৰিক সমান গতিকে দুটা ত্ৰিভুজ কি হৈ যাব সমান হৈ যাব সেই গতিকে ABE আৰু ACF টো কি হৈ যাব সমান হৈ যাব ঠিক আছে বুজি পাইছেনে কথাখিনি এইখিনি আগৰ বস্তু হা এইখিনি মই ৰাব কৰি দিও এইখিনি লৈকে লিখি লওক হা এইখিনি বস্তু মই ৰাব কৰা নাছিল একচুয়ালি এই দুটা সমীকৰণ দেখাব লগা আছিল না সেই কাৰণে মই ৰাব কৰা নাছিল এলে যেহেতু মোৰ কামটো হৈ গৈছে গতিকে এই কাৰণে এতিয়া মই এইখিনি ৰাব কৰি দিও আপোনালোকে তাৰ পিছত ধুনীয়াকৈ লিখি ল'ব হা এটা আপোনালোকে এইখিনি লৈকে ধুনীয়াকৈ লিখি লওক ঠিক আছে বস্তুটো বুজি পাইছে তো কাৰণ বস্তুটো অলপ মানে কমপ্লেক্স হয় হা কিন্তু স্টেপছবিলাক যদি ভালকে মনত থাকি যায় আপনার ইউ ক্যান ইজিলি রাইট yourself আপনি নিজেই ধুনীয়াকৈ লিখিব পাৰিব ঠিক আছে আৰু যদি বস্তুটো ক্লিয়াৰ হোৱা নাই আপোনালোকে ব্যাক কৰি ভিডিওটো আৰু চাব আৰু কথাখিনি বুজাৰ চেষ্টা কৰিব ঠিক আছে তথাপি যদি বুজি নাপায় মোক কমেন্ট কৰি জনাব ওকে এটা লিখি লওক মই অলপ চাই দি দিম ওকে